লগা নাই, খুব সুন্দৰ প্ৰদৰ্শন হৈছে। কাৰণ পাঁচটা কৈ আছে, পাঁচটা নহয়। আমি মাত্ৰ এটা সমষ্টি হাৰিছোঁ, চামগুৰি। বাকীবিলাক চব বিজেপিৰ আছিলে। ইয়াৰ উপৰি আমি বিহালীত আমি হাৰিছোঁ, কিন্তু ভোটৰ পাৰ্চেণ্টেজ কি? মাত্ৰ 5000 ভোট পোৱা হ'লে আমি জয়যুক্ত হ'লোহেঁতেন। আৰু চৰকাৰে যিদৰে ব্যৱস্থা গ্ৰহণ কৰিছে, এই বিজেপি চৰকাৰে যিদৰে ব্যৱস্থা লৈছে, যে ব্লকৰ সকলো মানুহৰ ঘৰত OC গৈছে, পুলিচ গৈছে, মণ্ডলৰ সকলোৰে ঘৰত OC গৈছে, পুলিচ গৈছে, ৰাতি ভিত্তি প্ৰদৰ্শন কৰিছে। 3 দিন ধৰি, মই ইনচাৰ্জ আছিলোঁ তাত, 3 দিন ধৰি কংগ্ৰেছ কৰ্মীসকলক ঘৰত থাকিব পৰা নাই। আৰু সেই সময়তে তেওঁলোকে টকা পইচা, মদ মাংস সেইবিলাক বিলাই এনেধৰণৰ মানে তেওঁলোকে জয়যুক্ত হৈছে। মাত্ৰ 5000 পালে আমি জিকি গ'লোহেঁতেন। গতিকে এইটো কিবা হেৰি নহয়, আমি আৰু উৎসাহিত হৈছোঁ। যিটো সমষ্টিত 2001ৰ পৰা কংগ্ৰেছ নাই, বিহালী সমষ্টিত কংগ্ৰেছ নাছিলে, সদায় মানে বিৰোধী দলক মানে তেওঁলোকে প্ৰাৰ্থীটোক দিছিলে, CPM বা অন্যান্য লোকসকলক দিছিলে, দল নাছিলে। তৎসত্ত্বেও 1 মাহ 1.5 মাহমান আমি কাম কৰি ইমানখিনি ৰিজাল্ট আনিবলৈ 42-45 হাজাৰমান ভোট আমি পাবলৈ সমৰ্থ হৈছোঁ। এইটো কংগ্ৰেছৰ কাৰণে ডাঙৰ কথা আৰু বিজেপিৰ এটা ডাঙৰ প্ৰত্যাহ্বান। আগন্তুক দিনবিলাকত এতিয়া 30 জন মন্ত্ৰী গ'ল। গৌৰৱ গগৈ ভাৰ্চেছ বিজেপি চৰকাৰ। 30 জনমান মন্ত্ৰী বিধায়ক 2 মাহ দিন ধৰি তাত বাখৰ পাতি আছে, মানে টকাৰ ওপৰত টকা বিলাইছে। কিমান শংকিত হৈছে। গতিকে অহা 26ত কংগ্ৰেছ দলক কোনো ৰখাব নোৱাৰে। গতিকে আমি দেখিছোঁ যে এনেধৰণৰ আৰু বিহাৰ UPৰ নিচিনা ৰাজনীতি ইয়াত আৰম্ভ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই। এই কথাটো কিন্তু বহুত দুৰ্ভাগ্যজনক আৰু দুখজনক। অনাগত সময়বিলাকত আৰু মানে ভাল নহ'ব অসমৰ ক্ষেত্ৰত। গতিকে এইখিনিয়ে ক'লোঁ। এইবোৰ ডাঙৰ কথা ক'লেই নহ'ব। ঐক্যমঞ্চ বুলি ক'লে এতিয়া মই ভাবোঁ যে খুব কম সময়ৰ ভিতৰতে আলোচনা হওক, কোন ক'ত উঠিব আগতীয়াকৈ ঠিক হওক, আৰু সেই ফৰ্মুলা বনাই পেলাই আমি কামবিলাক কৰিব লাগিব। এতিয়া মোক বোলে 5টা লাগিব, মোক বোলে 7টা লাগিব, উঠিবলগীয়া মানুহ নাই। তো উঠিবলগীয়া কোন আছে, তেওঁলোকে লিষ্ট দি দিয়ক, এনেধৰণৰ আলোচনা হওক, আৰু তাৰপিছত মানে ঐক্যমঞ্চটো মানে ঠিক হওক। বোলে মোক 7টা লাগিব, মোক 8টা লাগিব, এনেধৰণৰ মানে এতিয়া বিহালী সমষ্টিত উঠা মানুহ নাছিলে, নথকাৰ কাৰণে আমিতো জিকা প্ৰাৰ্থীক দিব লাগিব। সেয়েহে আমাৰ জিকা প্ৰাৰ্থীক মানে দিয়া হ'ল, আৰু আমি হাৰিছোঁ ঠিকে আছে, মাত্ৰ 5000 ভোট। য'ত নেকি 25 বছৰ দিন ধৰি কংগ্ৰেছ নাছিলে, তাত আমি 42-45 হাজাৰ ভোট পোৱাটো সহজ কথা নেকি? গতিকে এইখিনি আলোচনা হওক। অনাগত সময়বিলাকত মোক লাগিব 10টা, মোক লাগিব 20টা, আৰু এইবিলাক মানে জানো নহয় আমি যে কেনেধৰণৰ তেওঁলোকে মেনেজ কৰে। এতিয়া বিভিন্ন দলবিলাকক কিদৰে টকা ক'ৰ পৰা আহিছে, কি কৰিছে, কোনে কাক ভোট দিবলৈ কৈছে, সেইখিনি কথা আমি জনা আছে। এতিয়া মই ৰাজহুৱা নকৰোঁ। জিকা প্ৰাৰ্থী, জিকা মানে যোনে তোনে এতিয়া টিকেটটো মানুহ তেনেকৈ হাজাৰ আছে, কিন্তু জিকা প্ৰাৰ্থী, তেওঁ ফাইট কৰিব পৰা প্ৰাৰ্থী, তেনেকুৱা ধৰণৰ প্ৰাৰ্থীকে কংগ্ৰেছ দলে দিছে। আৰু আমি তাৰ ৰিজাল্টটো আমি দেখালোঁ যে 42-45 হাজাৰ ভোট আমি পাবলৈ সামৰ্থ্য হ'লোঁ। আগন্তুক পঞ্চায়ত নিৰ্বাচন আছে ফেব্ৰুৱাৰী মাহত, আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিব? পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ঘূৰি আছোঁ। আমি পূৰ্ণ দমত মানে ফাইট দিম। পঞ্চায়ত আমি মানে জয়যুক্ত হ'ম। আগন্তুক দিনবিলাকত যিদৰে তেখেতসকলে মূল্য বৃদ্ধি কৰিছে, যিদৰে স্মাৰ্ট মিটাৰ লগাইছে, যিখিনি ৰাইজে আজি কষ্ট পাই আছে, ইয়াৰ উত্তৰটো নিশ্চয় অসমৰ ভোটাৰ ৰাইজে দিব।